নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় শিক্ষকসকল, আপোনালোক সকলোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। অসম চৰকাৰৰ স্কুল শিক্ষা বিভাগে শিক্ষক বদলি আবেদনৰ সময়সীমা বৃদ্ধি কৰিছে। স্ক্ৰীনত আপোনালোকক সেই নটিফিকেশ্যনখন দেখুৱাই আছোঁ। আপোনালোকে দেখিলেই গম পাব। হয় শিক্ষকসকল, আপোনালোকে যিখন পূৰ্বতে নটিফিকেশ্যন পাই আছিল মিউচুৱেল ট্ৰান্সফাৰ সন্দৰ্ভত বা আপোনালোকৰ ট্ৰান্সফাৰ সন্দৰ্ভত, সেই যিটো নটিফিকেশ্যন আছে সেইটোৰ সময়সীমা 20 মে 2025 নিশা 12 বজালৈকে বৃদ্ধি কৰা হৈছে। এই জাননী আজি চৰকাৰৰ শিক্ষা বিভাগৰ পৰা প্ৰকাশ কৰা হৈছে। আপোনালোকক নটিফিকেশ্যন দেখুৱাইছোঁ। এলিমেণ্টাৰী আৰু ছেকেণ্ডাৰী বা শিক্ষা অধীনত কাম কৰা যিসকল শিক্ষক আছে তেওঁলোকৰ বদলীকৰণৰ আবেদনৰ কাৰণে এইটো নটিফিকেশ্যন, আৰু তেওঁলোকে আবেদন কৰিবৰ কাৰণে অফিচিয়েল যিটো ৱেবছাইট মই ডেছক্ৰিপশ্যনত দিছোঁ www.hrmsassam.in পৰ্টেলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। তাতে আপোনালোকে ছিংগল ট্ৰান্সফাৰ, মিউচুৱেল ট্ৰান্সফাৰ সকলো আবেদন SOPৰ নিয়ম অনুসৰি অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। বন্ধুসকল, আপোনালোক সকলোৱে এই নটিফিকেশ্যনখন ডাইৰেক্ট আমাৰ হোৱাটছআপ চেনেলৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰাও চাব পাৰিব, বা মাননীয় অসমৰ শিক্ষামন্ত্ৰী মহোদয়ৰ যিটো ফেচবুক পেজ আছে তাত গৈ পেলাই আপোনালোকে চাব পাৰিব, সেইটো তাতে আপলোড হৈ আছে। সেয়েহে প্ৰিয় শিক্ষকসকল, আপোনালোকৰ 20 মেৰ নিশা 12 বজালৈকে আপোনালোকৰ এই এপ্লিকেশ্যনখনৰ এই নটিফিকেশ্যনখনৰ ডেডলাইন দিয়া আছে। গতিকে 20 মেৰ আগত আপোনালোকে এপ্লাই কৰিব পাৰিব, ইয়াৰ পিছত আৰু নোৱাৰিব। গতিকে এই গুৰুত্বপূৰ্ণ আপডেটটো আপোনালোকক দিবৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। আৰু এই খবৰটো আপোনালোকে বাবে উপকাৰী যদি লাগিলে তেনেতে আমাৰ ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু প্ৰিয় শিক্ষকসকল, আপোনালোকৰ তেনেধৰণৰ এমপ্লয়মেণ্ট ৰিলেটেড যদি কিবা আপডেট বিচাৰে তেতিয়াহ'লে আমাৰ ওয়েলেছ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি ইয়ালৈকে, ধন্যবাদ। নেক্সট আৰু এটা ভিডিঅ'ত লগ হ'ব। থেংক ইউ।